নমস্কাৰ আপোনালোকে চাই আছে অসম সংবাদ 24 ঘণ্টা। আজি আমি অসম সংবাদ 24 ঘণ্টায় আহি উপস্থিত হৈছোঁ শোণিতপুৰ জিলাৰ অন্তৰ্গত শহীদ নগৰী ঢেকিয়াজুলিত। আৰু আজি ঢেকিয়াজুলিত সদৌ অসম আদিবাসী মহিলা সন্থা চমুকৈ আৱাৰ উদ্যোগত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে। আৰু এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰাৰ মূল কাৰণ হ'ল বিগত কিছুদিনৰ পৰা এটাৰ পিছত আনটোকৈ আদিবাসী সম্প্ৰদায়ৰ যি কন্যা শিশুক ধৰ্ষণ কৰিছে একাংশ নৰাধমে। এই নৰাধমৰ ফাঁচীৰ দাবীত আজি এনেদৰে প্ৰতিবাদ সাব্যস্ত কৰিছে আৱাই। আৰু আৱাই আজি প্ৰতিবাদ সাব্যস্ত কৰি শিশু ধৰ্ষণকাৰীৰ ওপৰত কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনাইছে। আৰু ঢেকিয়াজুলিত আজি এনেদৰেই আৱাৰ উদ্যোগত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে আৰু বিভিন্ন প্ৰান্তৰ পৰা মহিলাসকলে আহি অংশগ্ৰহণ কৰিছে এই প্ৰতিবাদী কাৰ্যসূচীত। আৰু ইয়াতে আছে প্ৰতিবাদকাৰীসকল। আমি তেখেতলোকৰ পৰা এই চেগতে কিছু কথা জনাৰ চেষ্টা কৰিম। দেখা গৈছে আৱাৰ উদ্যোগত আপোনালোকে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে, কি দাবী আপোনালোকৰ? আৱা হৈ আমাৰ সদৌ অসম আদিবাসী মহিলা সন্থা হৈ আমি দাবী জনাব বিচাৰিছোঁ হত্যাকাৰীসকলক অতি সোনকালে ফাঁচি দিব লাগে। আৰু চৰকাৰক এইটো জনাওঁ আমি, আমাৰ শিশুসকলে সুৰক্ষা নহয়, আমাৰ নাৰীসকল সুৰক্ষা নহয়। দীৰ্ঘদিন ধৰি পেলাই আমাক এই মিছা কথা সুৰক্ষাৰ আইন দেখায়, আমাক এতিয়ালৈকে আমি সুৰক্ষা আইন এতিয়ালৈকে নাৰীসকলে পোৱা নাই। অতি সোনকালে চৰকাৰে তদন্ত বিচাৰ লওক আৰু হত্যাকাৰীসকলক ফাঁচি দিব লাগিব। আজি আপোনালোকে আৱাই প্ৰতিবাদ সাব্যস্ত কৰিছে, কি দাবী জনাব পোনপটীয়াকৈ চৰকাৰক? হয়, আমি যোৱা জুন মাহতো এনেকৈ কাৰ্যসূচী ৰূপায়ণ কৰিছিলোঁ। যি আই ইউ চিৰ যিটো ৰেপ আৰু মাৰ্ডাৰ হৈছিলে সেইটো লৈও আমি প্ৰতিবাদ কৰিছিলোঁ, কিন্তু আজিলৈকে সেইটো আমি ছাকচেছ হোৱাটো দেখি পোৱা নাই আৰু চৰকাৰে একো ব্যৱস্থা লোৱা নাই। আৰু আমি ইয়াৰ দ্বাৰা আমি চৰকাৰক জনাওঁ যে অতি শীঘ্ৰে চৰকাৰে ব্যৱস্থা লয় যেন, আৰু যি ধৰ্ষণকাৰী সেইবিলাকক বিচাৰ কৰি আৰু উচিত শাস্তি দিব লাগে। হয়, ইতিমধ্যে শুনিলে এটাৰ পিছত আনটোকৈ হৈছে কন্যা শিশু ধৰ্ষণৰ ঘটনা। আৰু যি চৰকাৰে নাৰী সুৰক্ষাৰ কথা কৈছে, কন্যা শিশু সুৰক্ষিত কৰাৰ কথা কৈছে, তেনে অৱস্থাতে এটাৰ পিছত আনটোকৈ আদিবাসী সম্প্ৰদায়ৰ কন্যা শিশুক ধৰ্ষণ কৰিছে একাংশ নৰাধমে। আৰু তাৰ পিছতো যেন মুকলি আকাশৰ তলতে বুকু ফিন্দাই ঘূৰি আছে সেই নৰাধমসকল। আৰু এই নৰাধমসকলৰ ক্ষেত্ৰত কিন্তু চৰকাৰে বা প্ৰশাসনে যেনেধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগিছিল সেয়া এতিয়াও ফলপ্ৰসূ হৈ উঠা নাই। তাৰ কাৰণে আজি আৱাই প্ৰতিবাদ সাব্যস্ত কৰিছে আৰু চৰকাৰক তেখেতলোকে স্পষ্টকৈ জনাই দিছে যে অকল নাৰী সুৰক্ষাৰ কথা ক'লে নহ'ব, কন্যা শিশু সুৰক্ষা দিয়াৰ কথা মুখেদি ক'লে নহ'ব, হাতে কামে দেখাব লাগিব চৰকাৰে। আৰু আগন্তুক দিনত যাতে আৰু কোনো ধৰণৰ কন্যা শিশু ধৰ্ষণৰ বলি হ'বলগীয়া নহয়, তাৰ ক্ষেত্ৰত আইন আৰু কটকটীয়া কৰিব লাগিব বুলি আজি আহ্বান জনাইছে আৱাই। আৰু যি ধৰ্ষণকাণ্ড ইতিমধ্যে হৈ গৈছে, কেইবাগৰাকীও কন্যা শিশু ধৰ্ষিতা হ'ল, প্ৰাণ হেৰুৱালে। আৰু এইসকলৰ অতি শীঘ্ৰে বিচাৰ হ'ব লাগে আৰু ফাষ্ট ট্ৰেক আদালতৰ জৰিয়তে বিচাৰ কৰি দোষীক শাস্তি দি পিতৃ মাতৃক ন্যায় দিব লাগে, তাৰে দাবী জনাইছে আৱাই। আৰু আমি দেখুৱালোঁ সামগ্ৰিক পৰিৱেশ শহীদ নগৰী ঢেকিয়াজুলিৰ পৰা। আৰু আগন্তুক দিনত এই ক্ষেত্ৰত চৰকাৰে কি পদক্ষেপ গ্ৰহণ কৰে, এই ধৰ্ষিতা কন্যা শিশুসকলৰ ক্ষেত্ৰত কেনেধৰণৰ পদক্ষেপ গ্ৰহণ কৰে সেয়া লক্ষণীয় হ'ব। আৰু সকলোৱে অসম সংবাদ 24 ঘণ্টা চাই থকাৰ কাৰণে মই প্ৰশান্ত বৈশ্যই শহীদ নগৰী ঢেকিয়াজুলিৰ পৰাই সকলোলৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ।